হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক দেখুৱাই আছোঁ এজোপা ভাল জাতৰ সাঁচি গছ। এইজোপা চাওক, এই সাঁচি গছজোপালৈ মন কৰক। আপুনি যেতিয়া সাঁচি পুলি ৰুবলৈ আগ্ৰহ কৰে, আপোনাৰ ইচ্ছা হয়, তেতিয়া আপুনি ঠিক এনেকুৱা ধৰণৰ পাতবিলাক চাওক, এনেকুৱা ডিজাইনৰ আপুনি, এনেকুৱা লক্ষণৰ আপুনি সাঁচি পুলি সংগ্ৰহ কৰি ৰোপণ কৰক। তাৰ পাছত আপুনি চাব, আপোনাৰ মাল নধৰাৰ কোনো কাৰণেই নাই। এইজোপা চাওক, মই পাতবিলাক দেখুৱাই আছোঁ, পাতবিলাক চাওক। আপুনি যেতিয়া কোনো এখন নাৰ্চাৰীৰ পৰা সাঁচি পুলি কিনিবলৈ যাব, তেতিয়া সেই সাঁচি পুলি বিক্ৰেতাজনে আপোনাক কোনজোপা ভাল সাঁচি, কোনজোপা বেয়া সাঁচি, সেইখিনি কৈ পেলানি পুলি নিদিয়ে। কাৰণ তেওঁ পুলি বিক্ৰী কৰিব লাগে, সেইটোৱেই তেওঁৰ কথা। এইটো মই কোৱা নাই যে তেখেতৰ তাত ভাল সাঁচি গছ নাই বা ভাল সাঁচি পুলি নাই। তেখেতে লাখ পুলি কৰি থৈছে। তাৰ মাজত আপোনাৰ, মই কৈছোঁ আগৰ ভিডিঅ'ত যে 7%। কিয় ইমান পাৰ্চেণ্টেজটো কমি গৈছে, ভাল পুলিৰ পাৰ্চেণ্টেজটো কিয় কমি গৈছে? সেইটো হ'ল, এজোপা গছত যেতিয়া মাল ধৰে, অৰ্থাৎ মাদাৰ টি, যিজোপা মাতৃ গছ, সেই গছজোপাত যেতিয়া মাল ধৰে, গছজোপা দুৰ্বল হৈ যায়। দুৰ্বল হৈ গ'লে সেই গছজোপাত গুটি কম লাগে। অৰ্থাৎ যিজোপা গছত মাল থাকে, সেইজোপা গছত গুটি খুব কম লাগে। যিহেতু গছজোপা ভিতৰি আক্ৰান্ত, এটা ৰোগত আক্ৰান্ত, গতিকে সি বেছি ফল ফুল দিব নোৱাৰে। আৰু সেইজোপা গছৰ, মানে সেইটো সঁচৰ গুটিৰ পৰা হোৱা পুলিতহে আপুনি সফল হ'ব পাৰিব, আপোনাৰ ইচ্ছা পূৰ্ণ হ'ব। যিজোপা গছত মাল নাই, অৰ্থাৎ চমুকৈ ক'লে ভোলা সাঁচি, পাত ধপলা ধপল, গা গছ হাতী ঠেঙৰ দৰে শকত, প্ৰচুৰ গুটি ধৰে, তলখনত আপুনি প্ৰচুৰ পুলি গজি থকা দেখিবলৈ পাব। সেইজোপাৰ পুলি আপুনি পুলি ব্যৱসায়ৰ কাৰণেহে ব্যৱহাৰ কৰিব পাৰিব। তাক আপুনি নিজে ফাৰ্ম কৰিবলৈ আপুনি ৰুব নোৱাৰে। হেল্ল' বন্ধু, মই আকৌ কৈছোঁ যে মই কোনো পুলি বাগানক হেয় কৰিবলৈ যোৱা নাই, তেখেতসকলৰ ব্যৱসায়ত ঘাটি পৰিবলৈ মই এই কথা কোৱা নাই। তেখেতসকলৰ তাতো ভাল আছে। সকলোৰে মই এই কথাটোও কোৱা নাই। কিছুমানে কিন্তু ভাল সঁচৰ গুটি পচাই পেলাই নিয়ে কৰে। কিন্তু কিছুমান অস্থায়ী ব্যৱসায়ী আছে, তেওঁলোকে ইমানখিনি কথা চাই থাকিবলৈ সময় নাই। কিন্তু এইটোও নহয় যে আপুনি যিখিনি ভোলা সাঁচি নিলে তাত যে আপোনাৰ পইচা নাপাব, সেইটো কথাও নহয়। তাতো আপুনি পইচা পাব। এনেকুৱা দিন আহিছে, সাঁচি গছৰ ডাল পাত সকলোখিনিয়েই কামত লাগিব, শিপা পৰ্যন্ত। মাত্ৰ আপুনি, আকৌ কৈছোঁ, এনেকুৱা পাতৰ সাঁচি পুলি ৰোপণ কৰক। তাৰ বাদে আপোনাৰ পুলি ছিলেক্ট কৰিব পৰা কোনো বিশেষ কৌশল আপোনাৰ হাতত নাই। কিছুমানে কয় ছালটো তিতা মিঠা, সেইটো মই নাজানো। আপোনালোকে পৰীক্ষা কৰি চাব, যদি মিঠা পায় ভাল, তিতা পায় বেয়া, তেনেকুৱাকৈ কমেণ্ট কৰিব। 10জনৰ উপকাৰ হ'ব। মই কিন্তু আজিলৈকে তেনেকুৱা চোৱা নাই। কিন্তু এটা কথা ঠিক যে সাঁচি কাঠ তিয়াই থৈ থেতেলিয়াই শগুনী লতাৰ দৰে তাৰ যদি আপুনি পানী খাব পাৰে, তেতিয়া কিন্তু কিছু কিছু ৰোগত ভাল। কথাটো ওলাওঁতেই কৈছোঁ, শগুনী লতা এয়া চাওক। এটা সময়ত শগুনী লতা বিচাৰি ফুৰিব লগা হৈছিলে, কিন্তু এইডাল চাওক বগাই আছে। এতিয়া মানে ইমানেই শগুনী লতা হৈছে, এয়া চাওক।
মই কিন্তু এদিনহে খাইছিলোঁ, খোৱা নাই। কিন্তু চবেই খাবলৈকে কয় এইডাল, চবেই খাবলৈকে কয়, কিন্তু মই খোৱা নাই। যিহেতু ইয়াৰ আচল নিৰিখটো নাজানিলে ঔষধ খালে অপকাৰ হয় উপকাৰতকৈ, সেইকাৰণেই মই খোৱা নাই। যি কি নহওক, আকৌ আহিলোঁ সাঁচি গছৰ কথালৈ। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাইছে, লাইক কৰিছে, কমেণ্ট কৰিছে, ভাল লাগিছে, উৎসাহিত হৈছোঁ। নিত্য নতুন ভিডিঅ' দি আছোঁ, আপোনালোকে চাই যাব, নিশ্চয় উপকৃত হ'ব। বেছি দীঘলীয়া নকৰোঁ। যদি নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এইখিনিকে কৈ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপুনিও কেইটামান সাঁচি পুলি ৰুবৰ কাৰণে যোগাৰ কৰক। আহিন মাহতে আপুনি ৰুব। মই কিন্তু পুলি নিদিওঁ, বেয়া নাপাব। আপোনালোকে মোক পুলি বিচাৰি আছে, মই পাই আছোঁ, কিন্তু মই পুলি দিব নোৱাৰোঁ, যিহেতু মোৰ সময় একেবাৰেই নাই। আৰু এইবাৰ মই পুলি নিচেই নকৰিলোঁ। আনবাৰ পুলি কৰোঁ, কিন্তু মই এইবাৰ পুলি নকৰিলোঁ, কাৰণ মোৰ পুলি ৰোৱাৰ কামটো ইতিমধ্যে শেষ হৈ গৈছে। আৰু এইবাৰ একেবাৰে গুটি সংগ্ৰহ কৰিব নোৱাৰিলোঁ। মানে এইবাৰ ইমানেই পাতবিলাক খাই দিলে, কোনো বিকল্প ব্যৱস্থা কৰিবলৈও সময় নহ'ল। গুটি আছিল, বেয়া গুটি আছিল, কিন্তু সঁচা কথা ক'বলৈ গ'লে এভেইলেবল গুটি আছিল, কিন্তু সেইবিলাক গুটি মই সংগ্ৰহো নকৰোঁ, মই নপচাওঁ। মই মোৰ নিজৰ ঘৰৰ ভাল পচাওঁ। গতিকে আপোনালোকক যদি লাগে, মই কণ্টেক্ট নম্বৰ দি বেলেগৰ পৰা পুলি দিব পাৰিম, কিন্তু মোৰ হাতত পুলি এইবাৰ নিচেই নাই, বেয়া নাপাওঁ। মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। আজিলৈ আহোঁ।